ড্ৰোন কেমেৰাত আবদ্ধ কৰা প্ৰাক স্বাধীনতা কালৰ 1941 চনত স্থাপিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান গৰাখহনীয়া কবলিত। খহনীয়াৰ বুকুত হয়তো বিলীন হৈ যাব। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জৰ ঐতিহ্যমণ্ডিত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়। পীৰে কামিল মৌলানা আব্দুল হামিদ খান ভাসানী সাহাবে এইখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। আৰু এইখন বিদ্যালয়ৰ কথা কিছু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টো মোলৈ প্ৰেৰণ কৰিছে মোৰ বন্ধু ৰাকিব। তেখেতৰ এটা পেজ আছে ৰাকিব ষ্টাৰ। অলৰেডি আপোনালোকে ড্ৰোন শ্বটৰ ভিডিঅ' দেখিলে আপোনালোকে এইটো পেজত চাবলৈ নাপাহৰিব। এইখন বিদ্যালয় সেই সময়ৰ বৰপেটাৰ পৰা মানকাছাৰলৈকে চৰচাপৰিৰ ভিতৰত ক'ব লাগিব অসমৰ চৰচাপৰি অঞ্চলৰ এক ঐতিহ্যমণ্ডিত বিদ্যালয় আছিল আৰু বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী আহি এইখন বিদ্যালয়ত অধ্যয়ন কৰিছিল। প্ৰথমে এইখন বিদ্যালয় আছিল ঘাগমাৰী আৰু তাৰ পিছত হাতীদুৰা নামৰ সলিমুদ্দিন হাজী সাহাবৰ ঘৰৰ ওচৰত আছিল। তাৰ পিছত খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত ভালুকমাৰীত আছিল আৰু ভালুকমাৰী খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত শান্তিপুৰ আৰু ডাকৰবিটাৰ মাজভাগত সোণাপাৰা ইয়াতে স্থানান্তৰ কৰাই অনা হৈছিল। আৰু এইখন বিদ্যালয়ত বহু কেইজন নামজ্বলা শিক্ষাগুৰুৱে বিদ্যালয়খনৰ প্ৰধান শিক্ষক পিছলৈ অধ্যক্ষৰ আসন অলংকৃত কৰিছিল। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল চৰ্দাৰ সুজাব আলী ছাৰ। 50ৰ দশকত নামনি অসম পমুৱা সন্থাৰ সম্পাদক আব্দুল কৰিম চাহাবেও এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আসন অলংকৃত কৰিছিল। বিশেষকৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত স্বৰ্গীয় ৰমেশ চন্দ্ৰ দাসগুপ্ত ছাৰ আৰু আৰিফুল্লাহ ছাৰৰ অধ্যক্ষতাত প্ৰায় 30 বছৰীয়া কাৰ্যকাল বিদ্যালয়খনৰ ইতিহাস সোণালী যুগ বুলি ক'ব পাৰি। বৰ্তমান এইখন বিদ্যালয় খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পথত আৰু এইখন বিদ্যালয়ত বৰ্তমান অধ্যক্ষতাৰ আসন বৰ্তমান অধ্যক্ষ সন্মানীয় জাহিদুল ইছলাম মোল্লা ছাৰ। এই বিদ্যালয়খন উন্নতিকৰণ হয় বৰ্তমান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে। পূৰ্বৰ দক্ষিণ হামাৰ সমষ্টি বৰ্তমান নৱগঠিত বীৰসিং জৰুৱা সমষ্টি। খহনীয়া হৈ অঞ্চলখিনি অস্তিত্বৰ সংকটত পৰিছে। এইখন বিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে আজি শিক্ষা লাভ কৰি নিজকে স্বাৱলম্বী কৰিছে। বহুজনেই বিজ্ঞানী হৈছে, বহুজনেই ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, শিক্ষক হৈছে, শিক্ষয়িত্ৰী হৈছে, প্ৰবক্তা হৈছে, অধ্যাপক হৈছে, বহুতেই ব্যৱসায় কৰি স্বাৱলম্বী হৈছে। আৰু এইখন বিদ্যালয় বৰ্তমান মহাবাহু ব্ৰহ্মপুত্ৰৰ কবলত পৰিছে। আচলতে এইখন বিদ্যালয় স্থায়ী প্ৰতিৰোধ কৰিবলৈ এই অঞ্চলৰ ৰাইজে দাবী জনাইছে চৰকাৰক। আপোনালোকে জানে প্ৰতি বছৰেই খহনীয়া হৈ অঞ্চলখিনি শেষ হৈ গৈ আছে। গতিকে আপোনালোকক জনাবলৈ পাই অত্যন্ত দুখ লাগে, কিয়নো যেতিয়া এই অঞ্চল ভাঙে তেতিয়া সঁচাকৈ দুখ লাগে। এইখন বিদ্যালয়ত অধ্যয়ন কৰি মন্ত্ৰী হৈছে, বিধায়ক হৈছে আৰু বৰ্তমান এইখন বিদ্যালয়ৰ সভাপতি দক্ষিণ হামাৰ সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। তেখেতে এইখন বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু এইখন বিদ্যালয়ত শিক্ষাদান দিছিল মৌলবী বুজলুল বাছিদ ডাঙৰীয়া। তেখেত প্ৰাক্তন বিধায়ক আছিল। তো এইখন বিদ্যালয়ৰ পৰা কোন এইখন বিদ্যালয়ত অধ্যয়ন কৰিছিল, কোনে এইখন বিদ্যালয়ত পঢ়িছিল, অলপ কমেণ্টত জনাব। কোনে এই বিদ্যালয়ত অধ্যয়ন কৰিছিল জনাব। ধন্যবাদ। ভিডিঅ'টো কেনে লাগিলে জনাব।